অবশেষত আত্মসমৰ্পণ কৰিলে ৱাজাহাত খান ৰছিদ কাদিৰিয়ে মা কামাখ্যাক লৈ অশালীন মন্তব্য কৰিছিল ৱাজাহাত খানে। ৱাজাহাত খানক পশ্চিমবংগ আৰক্ষীয়ে লুকুৱাই ৰখাৰ অভিযোগ। অসম আৰক্ষীৰ হেঁচাত ৱাজাহাতে আত্মসমৰ্পণ কৰে পশ্চিমবংগৰ আৰক্ষীৰ ওচৰত। আত্মসমৰ্পণৰ পিছতে পশ্চিমবংগত ৰুজু হোৱা এটা গোচৰত গ্ৰেপ্তাৰ কৰা হয় ৱাজাহাতক। আমি পুনৰবাৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো মা কামাখ্যা সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল, বিৰূপ মন্তব্য কৰিছিল ৱাজাহাত খান ৰছিদে আৰু অৱশেষত সেই ৱাজাহাত খান ৰছিদ কাদিৰিয়ে আত্মসমৰ্পণ কৰিছে। মা কামাখ্যাক লৈ অশালীন মন্তব্য কৰিছিল ৱাজাহাত খানে। ৱাজাহাত খানক পশ্চিমবংগ আৰক্ষীয়ে লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন হৈছিল আৰু এই ঘটনাটোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়েও যথেষ্ট তৎপৰতা অৱলম্বন কৰিছিল আৰু অসম আৰক্ষীয়ে পশ্চিমবংগলৈ গৈছিল ৱাজাহাত খান কাদিৰিক গ্ৰেপ্তাৰৰ বাবে। আৰু তাৰ মাজতে এটা ঘটনা সংঘটিত হৈছিল। ৱাজাহাত খান কাদিৰিক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা অসম আৰক্ষীকো একাংশ লোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল আৰু অৱশেষত ৱাজাহাত খান কাদিৰিয়ে আত্মসমৰ্পণ কৰা বুলি খবৰ আহিছে। পশ্চিমবংগৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণৰ পিছতে পশ্চিমবংগত ৰুজু হোৱা এটা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ৱাজাহাতক। আমি ফোনলাইন যোগে সংযুক্ত হৈছো, আমাৰ সৈতে মিতালী কোঁৱৰ আছে। মিতালী কোঁৱৰ পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিছো। ৱাজাহাত খান যিগৰাকীয়ে মা কামাখ্যা সন্দৰ্ভত বিৰূপ মন্তব্য কৰিছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও এই সন্দৰ্ভত যথেষ্ট তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছিল আৰু তেওঁ ইতিমধ্যে আত্মসমৰ্পণ কৰিছে। সবিশেষ কি তথ্য আছে? হয়, এইখিনি মুহূৰ্তত ক'ব লাগিব যে অসম আৰক্ষীৰ যিটো দল পশ্চিমবংগত ইতিমধ্যে বাহৰ পাতিছে। কেইদিনমান পূৰ্বে আমি দেখুৱাইছিলো যে যিগৰাকী ৱাজাহাত খানক গ্ৰেপ্তাৰ কৰিবলৈ গৈছিল সেই আৰক্ষীৰ দলটোকেই পশ্চিমবংগৰ লোকে তেওঁলোকক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল। কিন্তু অৱশেষত যিহেতু পশ্চিমবংগৰ আৰক্ষীয়েও এইগৰাকী যি অভিযুক্ত তেওঁ পক্ষত আছিল আৰু যাৰ বাবে অসম যি হেঁচা আৰু সেই হেঁচাত এইগৰাকী অভিযুক্ত ইতিমধ্যে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছে আৰু আত্মসমৰ্পণ অসম আৰক্ষীৰ ওচৰত নহয়, আত্মসমৰ্পণ কৰিছে পশ্চিমবংগ আৰক্ষীৰ ওচৰত। আৰু বিশেষকৈ পশ্চিমবংগতো এইগৰাকীৰ বিৰুদ্ধে বহুকেইটা গোচৰ ৰুজু হৈ আছে। গোচৰ কাৰণ তেওঁ হিন্দু দেৱ দেৱীৰ মূৰ্তিৰ ওপৰত বিশেষকৈ মা কামাখ্যাৰ ওপৰত তেওঁ অশালীন মন্তব্য কৰি ফেচবুকত পোষ্ট দি আছিল আৰু যাৰ বাবে অসম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ ক্ৰমে অসম আৰক্ষীৰ এটা দল পশ্চিমবংগলৈ গৈছিল আৰু কেইবাদিনো হ'ল তাতেই বাহৰ পাতি আছে। আৰু পশ্চিমবংগৰ আৰক্ষীয়ে এইগৰাকী ৱাজাহাত খানক পলুৱাই ৰাখিছিল আৰু যাৰ বাবে বিভিন্ন সমস্যাত পৰিছিল। অসম আৰক্ষীৰ দলটোকো সহযোগিতা কৰা তেওঁলোকে সেও মানিবলৈ বাধ্য হ'ল, কাৰণ অসম আৰক্ষীৰ দলটোৰ হেঁচা তাৰ বাবে পশ্চিমবংগৰ আৰক্ষীৰ ওচৰতে এইগৰাকী অপৰাধীয়ে ইতিমধ্যে তেওঁ আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছে আৰু অসম চেষ্টা কৰি আছে যে অসম আৰক্ষীৰ জিম্মাত যাতে ল'ব পাৰে। জিম্মাত লোৱাৰ পিছতে অসমলৈ লৈ অনা হ'ব। কিন্তু এটা কথা যিগৰাকী মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰীগৰাকী কোনো কাৰণতে যাতে অসম আৰক্ষীয়ে এইগৰাকী সমজি ল'ব নোৱাৰে তাৰ বাবে কিন্তু সম্পূৰ্ণ বিষয়টোত ৰাজনীতি হৈ পৰিল আৰু যাৰ বাবে এতিয়া অসম আৰক্ষীৰ দলটো বাহৰ পাতি আছে। তেওঁলোকে চেষ্টা কৰি আছে অসমলৈ লৈ অনা হ'ব বুলি তেওঁলোকে ইতিমধ্যেই জনাইছে। কিন্তু পৰৱৰ্তী সময়ত কি হয় সেই আমি দেখিবলৈ জনাবলৈ সক্ষম হ'ম। কিন্তু এটা কথা, পশ্চিমবংগ চৰকাৰে যে অভিযুক্তকো যে ৰক্ষণাবেক্ষণ দিয়ে সেই কথা আচলতে স্পষ্ট হৈ গৈছে। অসম আৰক্ষীৰ হেঁচাতে এইগৰাকী অভিযুক্তই আত্মসমৰ্পণ কৰিছে। তেওঁ তাৰ পিছতহে এটা ওচৰত তেওঁক আচলতে গ্ৰেপ্তাৰ কৰিছে। অসম আৰক্ষীক কিন্তু গ্ৰেপ্তাৰ কৰিবলৈ দিয়া হোৱা নাছিল আৰু অৱশেষত পশ্চিমবংগৰ আৰক্ষীৰ ওচৰতে হয়তো সোধা পোছা কৰিব। পৰৱৰ্তী সময়তহে অসমলৈ আনিবলৈ তেওঁলোকে আদালতত হাজিৰ কৰাই তেওঁলোকে ৰিমাণ্ডত ল'ব। পৰৱৰ্তী সময়ত সবিশেষ জনাব পাৰিম। কিন্তু অসম আৰক্ষীৰ দলটো এতিয়াও মিতালী কোঁৱৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো।